প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ চৰকাৰী ঘৰৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে, সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকৰ জিঅ'টেক হৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে কিন্তু বহুতো মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই। এতিয়া কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব, অপশ্যনত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন দিয়া থাকিব পে'মেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কিমান নম্বৰ কিস্তি লাভ কৰা নাই, ইয়াত কিন্তু 1ৰ পৰা 4লৈকে দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। যিহেতু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও এটাও চৰকাৰী কিস্তি লাভ কৰা নাই, এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো 1 নম্বৰত দিয়া থাকিব 1 ইনষ্টলমেণ্ট, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। আৰু ইয়াত একো চিলেক্ট কৰিব নালাগে। 3 নম্বৰত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ব্লকৰ নাম কোনটো হয়। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে, সেইকাৰণে কিন্তু এতিয়ালৈকে বহুতো মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। যিসকলৰ জিঅ'টেক হৈ গৈছে সেইসকলে আজিয়ে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। যদি আপোনালোকৰ ৰিজেক্ট হোৱা লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ নকৰিব। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে, আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো আজিয়ে চাই লওক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই যোগাযোগ কৰক, নহ'লে কিন্তু ঘৰৰ পইচা আপোনালোকে লাভ নকৰিব।